শিৱসাগৰত দিহানামেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে নামতিসকল। 2 ফেব্ৰুৱাৰীত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ্মশালাত ব্যস্ত সহস্ৰাধিক নামতি। তিতাবৰতো অনুষ্ঠিত হৈছে দিহানামৰ কৰ্মশালা। এই কৰ্মশালাত নামতিসকলক প্ৰশিক্ষণ দিছে অমিয়া নেওগ কলিতাই। মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি আছে আৰু গুৰুদেৱ নাম ভকত এই চাৰিতত্ব সমাহিত এই মহাপুৰুষীয়া সংস্কৃতিৰ এই ভক্তিমাৰ্গীয় সংগীত একেবাৰে অন্তৰৰ পৰা অন্তঃকৰণেৰে ভগৱন্তৰ চৰণত নিমজ্জিত হৈ মহিলাসকলে প্ৰচাৰ প্ৰসাৰ কৰি আছে। সেয়েহে দিহানাম বুলি ক'লে আপুনি আমাৰ অসমৰ কোনোবা এটা চুকত বা কোনোবা এটা জিলাত পৰিৱেশন কৰা সেইখিনিয়ে কেৱল দিহানাম নহয়, যিহেতু ইয়াৰ বিষয়বস্তু শাস্ত্ৰসন্মত, কিন্তু ইয়াৰ সকলো ঠাইতে সুৰৰ ভিন্নতা আছে। গতিকে মাজুলী বা এইফালে আপুনি নামনি অসমৰ মধ্য অসমত বা আমাৰ অবিভক্ত শিৱসাগৰ জিলা এই সকলো ঠাইতে দিহানামৰ সুৰৰ অকণমান পাৰ্থক্য আছে আৰু খুব এটা বাৰে বৰণীয়া সুৰৰ ইয়াত সংমিশ্ৰণ হৈছে। সেয়েহে আমি ভাবিছোঁ যে আমি এই তিনিও ঠাইৰ সুৰৰ সংযোজন ঘটাই আমি তিনিভাগ নাম আচলতে পাছৰ প্ৰজন্মৰ কাৰণে আমি অকলে নহয়, আমি সহস্ৰগৰাকী মহিলা একত্ৰিত হৈ যিসকলে নাম পৰিৱেশন কৰি আছে সেইসকলৰ সমন্বিতে আমি নামভাগ আচলতে অভিলেখ গঢ়িম। নাম য'ত মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি আছে আৰু গুৰুদেৱ নাম